এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু অসম ITR এডমিশ্যন প্ৰচেছটো আৰম্ভ হৈছে আৰু চইচ ফিলিঙৰ কাৰণে যিহেতু বহুতে এপ্লাই কৰিছে, এপ্লাই কৰিব বিচাৰি আছে। এতিয়া কিছুমানৰ OTP প্ৰব্লেম হৈ আছে, এইটো ছাৰ্ভাৰৰ কাৰণে হ'ব পাৰে, কিন্তু ইয়াক লৈ ইমান দৌৰা নকৰিলেই হ'ল, লাহে লাহে কৰিবা। আৰু কেনেকৈ এপ্লাই কৰে সেই প্ৰচেছটো বাৰু মই এক্সট্ৰাকৈ এটা ভিডিঅ' দিয়া আছে বা আপলোড দিলেই হ'ল কিবা কনফিউজন থাকিলে। আৰু ইয়াতে ট্ৰেড চিলেকশ্যন কৰাৰ আগত গোটেইখিনি ডিটেইলছ চাই ল'বা। নিজৰ ডিষ্ট্ৰিক্টত কি ট্ৰেড আছে প্ৰথমতে সেইটো চাই ল'বা। সেইখিনি বাৰু মই এক্সট্ৰা ইয়াৰ লগতে ইয়াত যে এটা অপশ্যন আছে এভেইলেবল চইচত ক্লিক কৰিলেও আপোনালোকে ইয়াতে চাব পাৰিব কি তাৰমানে টোটেল এভেইলেবল চইচ 548টা ইয়াতে এই কেণ্ডিডেটজনৰ আছে, যিহেতু তেওঁ কি ITIত এপ্লাই কৰিব পাৰিব এইখিনি আছে। চ' এপ্লাই কৰা প্ৰচেছটো প্ৰথমতে আপোনালোকে কি কৰিব লাগে, গোটেইখিনি ডিটেইলছত মই ক'ম বাৰু। যেতিয়া চ' ইনষ্টিটিউট টাইপটো মেইন, ইয়াতে ফাৰ্ষ্ট আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্ট চিলেক্ট কৰি ল'ব লাগিব। ইনষ্টিটিউট আপোনালোকৰ ITI কেইখনৰ নাম থাকিব, চাৰ্চ কৰি ITI কেইখন চিলেক্ট কৰিব পাৰে। তাৰে পিছত ষ্টেটটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকে ধৰি লওক বিভিন্ন ডিষ্ট্ৰিক্টৰ নিজৰ ডিষ্ট্ৰিক্ট বা বেলেগ ডিষ্ট্ৰিক্টতো এপ্লাই কৰিব পাৰে। কামৰূপ ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি দিলোঁ বাৰু। ইনষ্টিটিউট আপোনালোকে এতিয়া যিকোনো এখন চিলেক্ট কৰি ল'লেই হ'ব নিজৰ ইচ্ছামতে। ইয়াতে নামটো চাৰ্চ কৰিব পাৰে, তেতিয়া ইনষ্টিটিউটৰ এক্সট্ৰাকৈ আহি যাব। এতিয়া কামৰূপ চিলেক্ট কৰাৰ লগে লগে ইয়াতে ৰঙিয়া এনেকুৱাকৈ গোটেইবিলাক ITIৰ কি আছে ডিটেইলছখিনি আহি আছে। অসম কামৰূপত থকা ITI কেইখন। কামৰূপ মেট্ৰ' যদি চিলেক্ট কৰা গুৱাহাটী ITI আহিব। মেট্ৰ'পলিটান চিলেক্ট কৰিলে এই গুৱাহাটী ITI আহিছে, দেখিছেনে? গুৱাহাটী ITIত যিমানকেইটা ট্ৰেড আছে, যি ট্ৰেড আছে সেইকেইটাত এপ্লাই কৰিব পাৰিব। এনেকুৱাকৈ চেক কৰিব পাৰিব প্ৰথমতে। তাৰে পিছতহে ইয়াতে গৈ কিনে ফিলিং চইচ এণ্ড লকিঙত যাই কিনে এপ্লাই কৰিব পাৰিব।